মই অমৰজ্যোতি বৰ্মন প্ৰথমে আপোনালোকক স্বাগতম জনাইছোঁ মই অন্যতম বিদ্যালয়। ইতিমধ্যে আপোনালোকে খবৰটো হয়তো পালে যে আমাৰ যোৱাকালি ইবুকখন পাব্লিছ কৰা হৈ গৈছে, মানে অসমীয়া মিডিয়ামৰ ইবুকখন আমাৰ পাব্লিছ কৰা হৈ গৈছে। ইংলিছ মিডিয়ামৰ ইবুকখন আজি বা নাইবা কালি হয়তো আমাৰ পাব্লিছ কৰা হৈ যাব গোটেইখিনি। তো যদি আপোনালোকে কিনিব বিচাৰে তেনেহ'লে আমাৰ ডিছক্ৰিপশ্যনত যিটো মোৰ ফোন নাম্বাৰ আছে নাইবা আপোনালোকে স্ক্ৰীণত দেখা নাম্বাৰটোত আপোনালোকে যোগাযোগ কৰিলে হৈ যাব। আৰু পে'মেণ্টৰ ক্ষেত্ৰত বহুতৰ অসুবিধা হৈ থকা বুলি মই শুনিছোঁ, বহুতে ফোন কৰি জনাইছে বা মেছেজ কৰি জনাইছে। এইকাৰণে অসুবিধা হৈছে যে ট্ৰানজেকশ্যন অকণমান বেছি হৈ গ'ল, তো সেইকাৰণে একাউণ্টটো তাৰমানে কি কৰিছে হোল্ড কৰি ৰাখিছে 24 ঘণ্টাৰ কাৰণে। যদি কিবা আপোনালোকৰ প্ৰব্লেম হয় তেনেকুৱা বা পে'মেণ্ট কৰিব যদি আপোনালোকে পাৰা নাই ফেইল হৈ দেখুৱাইছে, তেনেহ'লে এইটো নাম্বাৰত আপোনালোকে হোৱাটছআপ যোগে মেছেজ কৰি জনাব পাৰে নাইবা আপোনালোকে ফোন কৰিও জনাব পাৰে। মই যিমান দূৰ পাৰোঁ আপোনালোকৰ পে'মেণ্টৰ যিখিনি প্ৰচেছ আছে সেইখিনি মই কমপ্লিট কৰাত সহায় কৰিম। বাকী আজি ভিডিঅ'ৰ মূল টপিকলৈ আহোঁ। আজিৰ ভিডিঅ'ৰ টপিকটো হৈছে আমাৰ ছ'চিয়েল চায়েন্স। ছ'চিয়েল চায়েন্সৰ আমাৰ ক্লাছ 6ৰ আপোনালোকৰ জিঅ'গ্ৰাফীৰ প্ৰশ্নটোতো মই ইতিমধ্যে শেষ কৰি দিলোঁ, আৰু এতিয়া হিষ্টৰীখিনি অলপমান বাকী আছে। হিষ্টৰীৰ চেপ্টাৰটো আজি মই অকণমান আপোনালোকক শিকাবলৈ চেষ্টা কৰিম। তো আমি কি আলোচনা কৰি আছিলোঁ, আমি আমাৰ ক্লাছ 6ৰ যিখন সমাজ বিজ্ঞানৰ কিতাপ আছে তাৰ আমি জিঅ'গ্ৰাফীৰ প্ৰশ্নটো ইতিমধ্যে শেষ কৰিলোঁ। যদি কোনোবাই চোৱা নাই এতিয়ালৈকে জিঅ'গ্ৰাফী প্ৰশ্নটো আপোনালোকে চাই যাব, কাৰণ তাৰ পৰা মেক্সিমাম কুৱেশ্যন আহি যায় এক্সামত। তো এতিয়া আমি ইতিহাসৰ বিষয়ে আমি আলোচনা কৰিম। তো ইতিহাসৰ মানে মই চালোঁ আৰু এইখন কিতাপ অকণমান, ইতিহাসৰ কি ক'ত কেতিয়া আৰু কেনেকৈ এইটো প্ৰশ্নত চাব লগা বৰ বিশেষ নাই, মানে MCQ টাইপ কুৱেশ্যন এইটো চেপ্টাৰৰ পৰা তাৰমানে নবনে। ইয়াত চাব লগা যদি আছে এইটো আছে যে বুৰঞ্জী শব্দটোৰ মূলত টাই ভাষা, মানে বুৰঞ্জী শব্দটো ক'ৰ পৰা উৎপত্তি হৈছিল, সেইটো টাই ভাষাৰ পৰা উৎপত্তি হৈছিল। আৰু আগৰ দিনৰ মানুহবিলাকে ক'ত লিখিছিল, মানে ৰজা মহাৰজাবিলাকে তামৰ পলিত তেওঁলোকে লিখিছিল। এইটো এটা ইম্পৰ্টেণ্ট প্ৰশ্ন আহিব পাৰে। তো এইখিনি এই দুটাই বাকী মনত ৰাখক। বাকী আদি প্ৰস্তৰ যুগ ইয়াতো বিশেষ একো চাব লগা নাই। আছে যদি কেতিয়াবা এইটো সোধে যে প্ৰথম আদিম যুগত কি বৈজ্ঞানিক পদ্ধতিভাৱে কি বস্তু উদ্ভৱ হৈছিল, মানে আৱিষ্কাৰ হৈছিল, তেতিয়াহ'লে প্ৰথমতে লিখিব লাগিব জুইৰ আৱিষ্কাৰ হৈছিল। প্ৰথম অৱস্থাত বিজ্ঞান যদি গঢ় লৈ উঠিছিল জুইৰ পৰাই হৈছিল। আদিম মানুহৰ অৰ্থনৈতিক কাৰ্যকলাপ এইটো ইয়াত চাব লগা বৰ বিশেষ একো নাই। এই আগৰ দিনৰ মানুহবিলাকে কি কৈ থাকিছিল, পশুপালন কৰিছিল, গাঁৱত কৰিছিল, সেইগিলাখান কথা আছে। বাকী তাৰ পৰাই বিশেষ একো নাই। এইটো চা, এইটো পৰ্চনৰ পৰা চাব লগা বহুত আছে। মানে যদি আপোনালোকে DLEDৰ PNT টেষ্ট দিব তেতিয়াহ'লে সিন্ধু উপত্যকাৰ বিষয়ে এটা নহয় এটা আপোনালোকক সুধিবই কুৱেশ্যন, এটা নহয় এটা আপোনাৰ লগত থাকে মেক্সিমাম কুৱেশ্যন। চাওক ইয়াত মই কৈছোঁ যে আমাৰ যিবিলাক আছে সভ্যতা আছে, আমাৰ যিবিলাক জাতি আছে, সেইবিলাক মেক্সিমাম কি হৈছে নৈৰ কাষৰীয়া অঞ্চলবিলাকত তাৰমানে গঢ় লৈ উঠিছে। মানে কেনেকুৱা, নৈত যিহেতু ৰিচোৰ্চবিলাক বহুত পায়, মানুহ বাচি থাকিবলৈ হ'লে কি লাগে, আমাক যে পানী লাগে, হয় নে নহয়? তো জীৱ জন্তুসকলকো বাচি থাকিবলৈ কি লাগে, পানী লাগে। সেয়াৰ ফলত আদিম যুগৰ মানুহবিলাকে কি কয়, সদায় কাষৰীয়া অঞ্চলবিলাকত তাৰমানে বাস কৰে আৰু তেওঁলোকে, কাৰণ তেওঁলোকে চিকাৰখিনি অতি সহজে পাই যায়। বাকী নৈৰ কাষৰীয়া অঞ্চলবিলাক যিবিলাক আছে সেইবিলাক পলসুৱা মাটি, তো পলসুৱা মাটিৰ কাৰণে খেতি কৰিবলৈ বহুতখিনি সুবিধা হয়, লগতে ৰিচোৰ্চবিলাক পায়, মানে ফল মূল আদি বহুতখিনি পায়। তাৰ বাবে কাষৰ অঞ্চলত তাৰমানে এই সভ্যতাবিলাক গঢ় লৈ উঠে। চাওক ইয়াত বহুত ডাঙৰ ডাঙৰ নদীৰ পৰা কি কি সভ্যতা গঢ় লৈ উঠিছে মই কৈ আছোঁ। সিন্ধু নদীৰ পাৰত হিন্দু সভ্যতা, হিন্দু নদীখন আপোনালোকে জানে নাই? হিন্দু নদীখন আমাৰ ইণ্ডিয়াৰ অকণমান আছে, বাকী পাকিস্তানৰ মেইন ৰিভাৰ, মানে পাকিস্তানৰ লাইফলাইন বুলি ক'লে ভুল নহ'ব। সিন্ধু নদীৰ পাৰত কি হৈছে, হিন্দু সভ্যতা আছে। নীল নদীৰ পাৰত কি হৈছে, মিছৰীয়া সভ্যতা হৈছে, গঢ় লৈ উঠিছে। ইউফ্ৰেটিছ আৰু টাইগ্ৰিছ নদীৰ পাৰত কি হৈছে, বেবিলিয়ান সভ্যতা এটা গঢ় লৈ উঠিছে। আৰু হোৱাংহো আৰু য়াংচিকিয়াং নদীৰ পাৰত কি হৈছে, চীনা সভ্যতা গঢ় লৈ উঠিছে। তো ডাঙৰ ডাঙৰ নৈবিলাকতে তাৰমানে সভ্যতাবিলাক আগতে গঢ় লৈ উঠা আমি দেখিবলৈ পাওঁ। চাওক মই অলপ আগতে কৈছিলোঁ যে হিন্দু নদী আমাৰ ইণ্ডিয়াতো কিছু অংশ বিলং কৰে। হিন্দু উপত্যকা সভ্যতা পাকিস্তানৰ বৃহৎ অংশ আৰু আমাৰ ভাৰতৰ জম্মু, গুজৰাট, ৰাজস্থান, হাৰিয়ানা, উত্তৰ প্ৰদেশৰ কিছু অংশলৈ বিস্তৃত আছিল। তো এইখিনি অংশ মানে কি হয়, বিস্তৃত হৈ আছে। তো হিন্দু আপোনালোকক কেতিয়াবা সুধিব পাৰে সপ্ত হিন্দুৰ কথা। সপ্ত হিন্দু আপোনালোকে জানে নাই? সপ্ত হিন্দু এটা ইম্পৰ্টেণ্ট প্ৰশ্ন আপোনালোকৰ বনিব পাৰে। মানে সপ্ত হিন্দুৰ ট্ৰিবিউটাৰী, মানে ট্ৰিবিউটাৰী বুলি কৰিলে আপোনালোকে বুজি পাই নে নাপায়? ট্ৰিবিউটাৰী শব্দটো কেনেকুৱা, মানে
উপনৈ উপনৈ কেনেকুৱা ধৰি লওক এইখন এখন পাহাৰ হয়নে নহয় এই পাহাৰৰ পৰা এখন নদী বৈ আহিছে ধৰি লওক এখন ব্ৰহ্মপুত্ৰ এখন বৈ আহিছে তাৰপিছত ইয়াতো এখন পাহাৰ আছে হয়নে নহয় ইয়াৰ পৰা এখন বৈ আহিছে বৈ আহি এই নৈখনত লগ লাগিছে হয়নে নহয় এই নৈখনত লগ লগাৰ কাৰণে এইখন নৈক ইয়াৰ উপনৈ বুলি কোৱা হয় ইয়াৰ উপনৈ বুলি কোৱা হয় এইখন ধৰি লওক কপিলী নদী ক'ৰ পৰা বৈ আহিছে শিৱসাগৰৰ পৰা আহিছে হয় নে নহয় শিৱসাগৰৰ ক'ৰ পৰা শিৱসাগৰৰ মানে নাগালেণ্ডৰ পৰা আহিছে আৰু বিশেষকৈ নাগালেণ্ড হৈ শিৱসাগৰ হৈ ব্ৰহ্মপুত্ৰত লগ লাগিছে এইটো হৈছে ইয়াকে কোৱা হয় উপনৈ আৰু ডিষ্ট্ৰিবিউটাৰী বুলি কাক কয় এই ধৰি লওক এই ব্ৰহ্মপুত্ৰখন বৈ গৈ দুভাগ হৈ কেনে একফালে এখন নৈৰ সৃষ্টি কৰিছে আৰু একফালে মেইনকৈ বৈ গৈছে ইয়াক কোৱা হয় ডিষ্ট্ৰিবিউটাৰী মানে এই নদীৰ পৰা যদি একফালেদি কাটি কেনে বেলেগ ফালে যায় তাক কোৱা হয় ডিষ্ট্ৰিবিউটাৰী মানে ডিষ্ট্ৰিবিউট কৰা বুজি পাইছে তো এইখিনি আছে যিবিলাক আছে আৰ্কোলজাষ্ট মানে প্ৰত্নতত্ত্ববিদ সেইবিলাকে কি কৰিছে আগৰ যিবিলাক আমাৰ মহেঞ্জোদাৰো আছে হৰপ্পা আছে সেইখিনি ঠাইত কি কৰিছে খনন কাৰ্য চলাইছিল আগতে তাৰপিছত তাৰ ভগ্নাৱশেষ পাইছিল বা মাটিৰ পৰা কিছুমান বস্তু উদ্ধাৰ কৰিছিল শিলৰ মোহৰ পাইছিল সেইবিলাক আৱিষ্কাৰ কৰিছিল 4500 বছৰ আগতে ভাবক সেই আগতে আমাৰ শিলৰ মোহৰে হৈছিল আৰু আধুনিক যিখন চহৰ আছে হৰপ্পা চহৰখন প্ৰথমে আৱিষ্কাৰ কৰিছিল কেতিয়াবা আপোনালোকক সুধিব পাৰে প্ৰথম এডভান্স চহৰ কোনখন আছিল সেইটো হৈছে হৰপ্পা আছে এইটো এটা ইম্পৰ্টেণ্ট প্ৰশ্ন আহিব পাৰে যে মহেঞ্জোদাৰোত আৱিষ্কাৰ হোৱা ভগ্নাৱশেষবোৰৰ ভিতৰত আটাইতকৈ উল্লেখযোগ্য নিদৰ্শন হৈছে ৰাজহুৱা স্নানঘাটটো এইটো দেখাই পাইছে যে সেইটো চিত্ৰটো এইটো গা ধোৱাটো দেখিছেনে ইয়াত এটা চিৰি আছে চুইমিং পুলৰ নিচিনাকৈ আগৰ দিনৰ মানুহ ইমান এডভান্স থিংকিং কেপাচিটিটো কিমান আছিল চাব এতিয়াতো বহুত বিজ্ঞানৰ যুগ এতিয়াতো হাততে গোটেইখিনি আমি পাই যাওঁ হয় নহয় আগৰ দিনৰ মানুহবিলাকে এনেকুৱা লেভেলত তাৰমানে চিন্তা কৰিছিল ভাবক কেতিয়াবা সুধিব পাৰে যে এই হিন্দু উপত্যকাৰ যিবিলাক আছিল বাস কৰিছিল সেইসকলে খেতি হিচাপে কি খেতি কৰিছিল এইটো এটা আহি যায় এইটো কুৱেশ্যন আহি যায় যে কি কৰিছিল খেতি কাৰ্যত ঘেঁহু ধান কপাহ জব খেজুৰ তিল মাহ আদি আৱিষ্কাৰলৈ চাই অনুমান কৰা হয় যে নদীৰ উপত্যকাৰ অৱস্থিত হৰপ্পা সভ্যতা লোকসকলে এইবোৰ শস্য খেতি কৰিছিল বিভিন্ন শাক পাচলি আৰু ফল মূলৰ খেতিও হৈছিল বুলি প্ৰমাণ পোৱা যায় ইয়াতে প্ৰথমে কপাহ খেতি কৰা হৈছিল বুলি অনুমান কৰা হয় মানে প্ৰথমতে কি খেতি কৰা আছিল যদি সোধে এইটো এটা ইম্পৰ্টেণ্ট প্ৰশ্ন কপাহ খেতি কৰিছিল আৰু বাকী এইবিলাক আছে ঘিউ ধান সেইবিলাক কপাহটো আছে এইবিলাক সুধিলে ইয়াৰে ভিতৰত যিবিলাক আছে MCQ টাইপ যিটো প্ৰশ্ন আহে আপোনালোকে লিখি যাব এইখিনি তেওঁলোকৰ সময়ত জন্তু হিচাপে কি আছিল যে গৰু আছিল ভেড়া আছিল গাহৰি আছিল কুকুৰা আছিল ঘৰিয়াল আছিল কাছ আছিল গাধ আছিল উট আছিল সিংহ আছিল আদি জন্তুৰ হাড় আদি চাই ক'ব পাৰি যে এইবোৰ জীৱ জন্তু তাত উপলব্ধ আছিল আৰু ইয়াতে কি সুধিছে জানেনে এইখিনিৰ পৰা কি সুধে আপোনালোকে কওক এইখিনিৰ পৰা কি সুধে যে কোনটো জন্তু নাছিল এইকেইটাতো জন্তু আপোনালোকে মনত ৰাখিব আৰু বাকী কোনটো জন্তু নাছিল সেইখিনিও প্ৰশ্ন সুধে মানে আগৰ প্ৰিভিয়াছ ইয়াৰ কুৱেশ্যন পেপাৰত আছে ইয়াত যে যিটো ইণ্ডাছ ভেলী চিভিলাইজেশ্যনত কোনটো জন্তু উদ্ধাৰ পোৱা নাছিল মানে হাড় পোৱা নাছিল সেইটো হৈছে ঘোঁৰা এইটো চাওকচোন বেপাৰ বাণিজ্যৰ ক্ষেত্ৰত এই যিবিলাক আছে হৰপ্পাৰ বেপাৰ বাণিজ্য কৰা লোকসকল তেওঁলোকে কি কৰিছিল তেওঁলোকে বিভিন্ন ধৰণৰ কেঁচা সামগ্ৰী বিশেষকৈ ধাতু বিভিন্ন ধৰণৰ মণি আদি আন ঠাইলৈ ৰপ্তানি কৰিছিল মানে সেইটো সময়তে তেওঁলোকে ইমান এডভান্স যে চিভিলাইজেশ্যন হয় নে নহয় ইমান এডভান্স চিভিলাইজেশ্যন যে সেইটো সময়তে তেওঁলোকে এইবিলাক ৰপ্তানি কৰিছিল মানে বেপাৰ বাণিজ্যৰ ক্ষেত্ৰতো তেওঁলোকে আগবঢ়োৱা আছে হয় নে নহয় তাতোৰ উপৰিও কি কৰিছিল কাপোৰ পাত্ৰ মাটিৰ পুতলা মণি খাদ্য সামগ্ৰী সেইবোৰ ঠাইলৈ ৰপ্তানি কৰা হৈছিল বুজি পাইছে তো এয়া কোন ঠাইলৈ যিবিলাক ইয়াৰ সমসাময়িক যিবিলাক আছে চিভিলাইজেশ্যন সেই হৰপ্পা সভ্যতাৰ লগত সমসাময়িক চিভিলাইজেশ্যন কি আছিল আমাক যদি সোধে কেতিয়াবা তেতিয়াহ'লে আপুনি লিখিব লাগিব মেছ'পটেমিয়াম আৰু এই মেছ'পটেমিয়াম ক'ত আছিল সেইটো হৈছে ইৰাকৰ এটা চিভিলাইজেশ্যন বুজি পাইছে ইয়াৰ ওপৰত অনুমান কৰিব পাৰি যে হিন্দু উপত্যকাৰ সভ্যতাৰ লগত মেছ'পটেমিয়াম আৰু অন্যান্য সমসাময়িক সভ্যতাৰ মাজত বাণিজ্যৰ সম্পৰ্কে বাণিজ্য প্ৰধানত নাৱৰ জৰিয়তে চলোৱা হৈছিল মানে নাৱৰে তেওঁলোকে এঠাইৰ পৰা আন ঠাইলৈ গৈছিল মানে বেলেগ দেশত যদি যাব লাগে বুজি পাইছে তো এইখিনি আছিল ইয়াত ধুনীয়াকৈ লিখা আছে মেছ'পটেমিয়াম সভ্যতা হিন্দু উপত্যকাৰ সভ্যতাৰ প্ৰায় সমসাময়িক আছিল মেছ'পটেমিয়াম আমি বৰ্তমান ইৰাক হিচাপে জানো
এই যিবিলাক আৰ্কিঅলজিষ্ট আছে তেওঁলোকে কি কৰিছিল এই খনন কাৰ্যত বিভিন্ন বস্তু তেওঁলোকে মানে আৱিষ্কাৰ কৰিছিল আৰু তেওঁলোকে তো বিভিন্ন ধৰণৰ ভিতৰত কি আছিল শিলৰ মূৰ্তি তেওঁলোকে পাইছিল লগতে খনন কাৰ্যত বেজী বুটামৰ আৱিষ্কাৰৰ পৰা অনুমান কৰা হয় যে সেই সময়ৰ মানুহে চিলাই বিদ্যাও ভালদৰে জানিছিল মানে কি সেই সময় ইমান এডভান্স টেকনলজি আছিল তাৰমানে এডভান্স হিচাপে তেওঁলোকে আগবাঢ়ি গৈছিল যে তেওঁলোকে বুটামো তেওঁলোকে চিলাব জানিছিল বুজি পাইছেনে য'ত কি আজি মানুহবিলাকে ইমানখিনি নাজানে হয় নে নহয় তাৰ উপৰিও তেওঁলোকে কি কৰিছিলে এই শণ দ্ৰুপ বিভিন্ন ধাতুৰ হাতীৰ দাঁত হওক বা জন্তুৰ হাড় হওক তেওঁলোকে কি কৰিছিল সেই সকলেৰে মানে সেইবিলাকেৰে তেওঁলোকে অলংকাৰ তৈয়াৰ কৰিছিল এইটো আহিব পাৰে যে অলংকাৰৰ ভিতৰত কি আছিল আঙুঠি খাৰু ডিঙিৰ হাৰ কাণফুল আদি প্ৰধান অলংকাৰ হিচাপে তেওঁলোকৰ আছিল এই ছবিখন আপোনালোকে দেখা পাইছেনে এইখন ছবি এই ছবিখনৰ পৰা আমি কি অনুমান কৰিছো যে তেওঁলোকে শিল্পকলাটো বহুত আগবঢ়া আছিল বুজি নহয় তো চাওক ভিন ভিন ৰং আৰু আৰ্হিৰে সজাই তোলা সামগ্ৰীসমূহ বিশেষকৈ টিন আৰু তাম ধাতুৰ সংমিশ্ৰণ তৈয়াৰী ব্ৰঞ্জ ধাতুৰে গঢ়া আছিল টিন আৰু তামৰ এই দুটা ধাতু লগাই কি হৈছে ব্ৰঞ্জ ধাতুৰ এই বাচন বৰ্তনবোৰ এইবিলাক তেওঁলোকে সাজি ওলাইছিল কিন্তু হিন্দু উপত্যকা সভ্যতাৰ ল ব্যৱহাৰ কৰাৰ নিদৰ্শন পোৱা নাযায় মানে কি তেওঁলোকে কি কৰিছিল তেওঁলোকে ল ব্যৱহাৰ কৰা নাছিল তেওঁলোকে এইবিলাক তাম ব্যৱহাৰ কৰিছিল টিন ব্যৱহাৰ কৰিছিল ব্ৰঞ্জৰ ধাতুবিলাক ব্যৱহাৰ কৰিছিল কিন্তু তেওঁলোকে ল ব্যৱহাৰ কৰা তেওঁলোকে দেখা পোৱা নাই মানে কি কোনসকলে দেখা পোৱা নাই যে আৰ্কিঅলজিষ্ট বিলাকে তেওঁলোকে দেখা পোৱা নাই মানে উদ্ধাৰ কৰা হোৱা নাই এতিয়ালৈকে লৰ হৰপ্পা সংস্কৃতিৰ নগৰসমূহত তাঁত শিল্পৰ প্ৰচলন আছিল বুলি ধাৰণা কৰা হৈছে শিপিনীসকলে কপাহৰ উপৰিও ঊণ সূতাৰেও কাপোৰ বৈছিল নাও সজা মোহৰ তৈয়াৰ কৰা অলংকাৰ গঢ়া কাৰ্যসমূহে সেই সময়ৰ মুখ্য শিল্প আছিল আৰু কেতিয়াবা আপোনালোকক প্ৰশ্ন সুধিব পাৰে যে এই মহৰসমূহ টোটেল মহৰসমূহ কিমান তেওঁলোকে আৱিষ্কাৰ কৰিছিল তেওঁলোকে 2000তকৈ অধিক মহৰ আৱিষ্কাৰ হৈছিল অলপ আগতে আপোনালোকক কৈছোঁ যে জীৱিকা হিচাপত তেওঁলোকে কি কৰিছিল যে ঘেঁহু খেতি কৰিছিল মটৰ খেতি কৰিছিল সৰিয়হ কৰিছিল কপাহ কৰিছিল এইবিলাক খেতি কৰি তেওঁলোকে জীৱিকা চলাই আছে এইটো চাওক হৰপ্পাৰ চিল মহৰ কিছুমান সুমেৰীয় অঞ্চলতো আৱিষ্কাৰ হৈছিল মানে কি হৈছিল সুমেৰীয়া অঞ্চলৰ এটা মানে সেইটোতো এটা কি হৈছিল চিভিলাইজেশ্যন গঢ় লৈ উঠিছিল আমি কি পালোঁ যে মেছ'পটেমিয়াম আমি সভ্যতা পালোঁ লগতে সুমেৰীয়া সভ্যতা এটা পালোঁ এইবিলাক এই সময়ত তাৰমানে সমসাময়িক চিভিলাইজেশ্যন আছে বুজি পাইছে তো আপোনালোকক প্ৰশ্ন সুধিব পাৰে যিকোনো ইয়াৰে ভিতৰত এটা আপোনালোকৰ আহিব যে কোনটো চিভিলাইজেশ্যন সেই সময়ত সমসাময়িক আজি এই পাঠটোত এইখিনি আছে চাব লগা যিখিনি আছে মই সেইখিনি পইণ্টটো হাইলাইট কৰি দি দিছোঁ আপোনালোকে পাৰিলে একবাৰ ভালকৈ ৰিভিজন কৰি ল'ব নিজৰ যদি আপোনালোকৰ ফিজিকেল যদি কিতাপ এখন আছে সেইখনত ধুনীয়াকৈ হাইলাইট কৰি যাই যাব মই যোনখিনি পইণ্ট আপোনালোকক বাছি ওলাইছোঁ সেইখিনি পৰা মেক্সিমাম কুৱেশ্যন আহিব তাৰ বাহিৰে এইটো পাঠৰ পাঠ নাহে আৰু বুজি পাইছে প্ৰথমতে আৰু এবাৰ ৰিভাইজ কৰি দিছোঁ যে হিন্দু নদীৰ পাৰত কি হৈছিল আমাৰ হিন্দু সভ্যতা গঢ় লৈ উঠিছিল হিন্দু উপত্যকা সভ্যতাৰ প্ৰাচীন দুখন চহৰৰ নাম যদি আপোনালোকক সোধে তেতিয়াহ'লে কি লিখিব লাগিব যে মহেঞ্জোদাৰো আৰু হৰপ্পা হিন্দু উপত্যকা সভ্যতা হৰপ্পা সংস্কৃতি বুলি জনা যায় হৰপ্পা সংস্কৃতি এক উন্নত নগৰীয়া সংস্কৃতি য'ত উৎকৃষ্ট নগৰ পৰিকল্পনা আভাস পোৱা গৈছে হিন্দু উপত্যকাৰ সভ্যতাত ল ধাতু ব্যৱহাৰ কৰা নাছিল হিন্দু উপত্যকাৰ সুমেৰীয় আৰু মেছ'পটেমিয়াম সভ্যতা সমসাময়িক আছিল তো আশা কৰিছোঁ আপোনালোকে ভিডিঅ'টো চাই ভাল পালে যদি ভিডিঅ'টো চাই ভাল পালে আপোনালোকে চিম্পলি এটা কমেণ্ট কৰি জনাই দিব লগতে ই বুকখনৰ কথা লৈ আহোঁ আমি ই বুকখন কেনেকৈ ডিজাইন কৰিছোঁ ই বুকখন আমি আমাৰ যিবিলাক আছে আমাৰ লগৰ পঢ়ি থকা যিবিলাক DLED ষ্টুডেণ্ট আছে লগতে আমাৰ ছিনিয়ৰ যিবিলাক আছে তেওঁলোকৰ লগত লগ হৈ আমি 20জনীয়া এটা টিম গঠন হৈছোঁ আৰু 20জনীয়া এটা দল গঠন হৈ আমি ই বুকখন পাব্লিছ কৰিছোঁ যদি আপোনালোকে ভাবে যে ই বুকখন মোৰ প্ৰয়োজন তেতিয়াহ'লে আপোনালোকে পাৰচেছ কৰিব পাৰে আৰু যদি কিবা কুৱেৰি আছে চিম্পলি আপোনালোকে এইটো নাম্বাৰত কল কৰিলে জনাব পাৰে নাইবা আপোনালোকে DLED ৰিগাৰ্ডিং যদি কিবা কুৱেশ্যন আছে আপোনালোকে চিম্পলি কল কৰি জনাব নাইবা আপোনালোকে SMS কৰি জনাই দিব পাৰে মই যিমান দূৰ পাৰোঁ আপোনালোকক চেষ্টা কৰি যাম মানে আপোনালোকক যিখিনি হেল্প কৰিব পাৰোঁ সেইখিনি মই কৰি যাম